হেল্ল' ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ সহায়ক হোৱাকৈ প্ৰিভিয়াছ ইয়েৰৰ এখন ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব, যিহেতু এক্সাম আহি আছে। এটা যথেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা, স্কিপ নকৰাকৈ, আৰু পাৰিলে কুৱেশ্যনবিলাকৰ এনচাৰ লিখি ল'বা। বাৰু ইয়াৰ আগতেও মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে ছেকেণ্ড ইউনিট টেষ্টৰ সহায়ক হোৱাকৈ ইংলিছ, মেথছ, ছায়েন্স আৰু আছামিছৰ কুৱেশ্যন পেপাৰ চলিউশ্যন ভিডিঅ' দিছোঁ মোৰ চেনেলত। যদি চোৱা নাই তোমালোকে চাব পাৰিবা। লগতে চিলেবাছো দিয়া আছে আৰু প্লে'লিষ্টো আছে। মই গোটেইবিলাকৰে লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে তাত ক্লিক কৰি চাব পাৰিবা। তো আহা তেতিয়াহ'লে আমি সময় ৱেষ্ট নকৰোঁ, কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। দেখিছা তোমালোকে কুৱেশ্যন পেপাৰখনৰ গ্ৰুপ এত মুঠ 25টা MCQ দিছে। তাৰে 1 নম্বৰটো দিছে উজনিৰ বেংমৰাত মোৱামৰীয়াসকলে আহোম ৰজাক আক্ৰমণ কৰোঁতে সহায় কৰিছিল। অপশ্যন এ চিংফু আৰু মটক, অপশ্যন বি চিংফু আৰু মান, অপশ্যন চি কছাৰী আৰু চুতীয়া, অপশ্যন ডি কছাৰী আৰু মান। আমি মোৱামৰীয়া গণবিদ্ৰোহ পাঠটোত পাইছিলোঁ যে বেংমৰাত ভৰত সিংহৰ নেতৃত্বত এদল মোৱামৰীয়াই চিংফু আৰু খামতিসকলৰ লগ হৈ বিদ্ৰোহ ঘোষণা কৰিছিল। ইয়াত আচলতে খামতি বুলিওতে মানসকলক বুজাইছে, গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চিংফু আৰু মান। নেক্সট কুৱেশ্যন নম্বৰ 2ত আমাক দুটা উক্তি দি দিছে, আৰু উক্তিকেইটা শুদ্ধ নে অশুদ্ধ আমি ক'ব লাগে। তো এই উক্তিটো দিছে কলীয়া ভোমোৰাই শিলঘাটৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন সাঁকো নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। এই উক্তিটো সত্য হয়। আৰু বি উক্তিটো দিছে কলীয়া ভোমোৰাৰ সেই সেতুখনেই হ'ল বৰ্তমানৰ 3015 মিটাৰ দৈৰ্ঘ্যৰ গোলাঘাট আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখন। এই উক্তিটো অশুদ্ধ, কাৰণ প্ৰকৃততে 3015 মিটাৰ দৈৰ্ঘ্যৰ কলীয়া ভোমোৰা দলংখনে বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলাকহে সংযোগ কৰিছিল, গোলাঘাট আৰু নগাঁও জিলাক নহয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শুদ্ধ, কিন্তু বি অশুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 3ত এটা উক্তি অৰ্থাৎ এছাৰচন দিছে আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ বন্ধু হোৱাৰ বাবেই সৎৰামে চাৰিঙীয়া ফুকন খিতাপ লাভ কৰি ক্ষমতাৰ লোভত পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যাৰ চেষ্টা চলাইছিল। এই উক্তিটো শুদ্ধ হয়, আৰু ইয়াৰ যিটো কাৰণ অৰ্থাৎ ৰিজনটো দিছে ষড়যন্ত্ৰৰ তথ্য ফাদিল হৈ পৰাৰ ফলত সৎৰাম নিৰ্বাসিত হৈ নগা আততায়ীৰ হাতত প্ৰাণ হেৰুৱাব লগা হয়। এই কাৰণটো শুদ্ধ হয়, আৰু এই উক্তিক সম্পূৰ্ণ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ আৰু আৰ উভয় শুদ্ধ, আৰ হৈছে এৰ শুদ্ধ বিৱৰণী। নেক্সট কুৱেশ্যন নম্বৰ 4, কোনজন আহোম ৰজাৰ দিনত পানীমোৱা বিদ্ৰোহ সংঘটিত হৈছিল? অপশ্যন এ গৌৰীনাথ সিংহ, অপশ্যন বি কমলেশ্বৰ সিংহ, অপশ্যন চি চন্দ্ৰকান্ত সিংহ, অপশ্যন ডি লক্ষ্মী সিংহ। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে 1817 চনৰ মানৰ আক্ৰমণক প্ৰকৃতাৰ্থত মানৰ আক্ৰমণ বুলিব নোৱাৰি, কাৰণ উক্ত কথাষাৰৰ কাৰণ হিচাপে আমাক যি 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি পূৰ্ণানন্দ গোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰা আক্ৰমণৰ মূল উদ্দেশ্য আছিল। অৰ্থাৎ এইটোৱে হৈছে 1817 চনৰ মানৰ আক্ৰমণক প্ৰকৃতাৰ্থত মানৰ আক্ৰমণ বুলিব নোৱাৰাৰ কাৰণ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 6, বৈশালী মুংডুন চুন খাম আছিল। অপশ্যন এ মানসকলৰ এটা উৎসৱ, অপশ্যন বি ব্ৰহ্মদেশৰ এখন ঠাই, অপশ্যন চি মান লিপিকাৰে লিখা টোকা, আৰু অপশ্যন ডি এজন মান ৰজাৰ নাম। আমি মানৰ অসম পাঠটোত পাইছিলোঁ যে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে মানসকলৰ লগত অহা দুজন লিপিকাৰে বৈশালী হুকং আৰু বৈশালী মুংডন চুন খাম নামৰ দুটা টোকা লিখি থৈ গৈছে। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মান লিপিকাৰে লিখা টোকা। ডিয়াৰ ষ্টুডেণ্ট, মই এই যিটো মানৰ অসম আক্ৰমণ এই চেপ্টাৰটোৰ ওপৰত এটা অতিকে ইম্পৰ্টেণ্ট MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' বনাই থৈছোঁ। মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তোমালোকে যদি চোৱা নাই চাব পাৰিবা। ইয়াৰ পৰা তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টৰ লগতে এনুৱেল এক্সামতো যথেষ্টখিনি কমন পৰাৰ সম্ভাৱনা আছে। নেক্সট আহোঁ কুৱেশ্যন নম্বৰ 7লৈ। কুৱেশ্যন নম্বৰ 7ত দিছে 1821 চনৰ পৰা 1825 চনৰ মাজৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ খেতি পথাৰৰ সৰহ ঠাই হাবি জংঘলেৰে ভৰি পৰিছিল, কাৰণ আমি মানৰ অসম পাঠটোত পাইছিলোঁ যে 1821 চনৰ পৰা 1825 চনলৈ এই সময়ছোৱাক বুৰঞ্জীত মান ভগনৰ দিন বুলি কোৱা হয়, আৰু এই সময়ছোৱাত মান সেনাৰ লুটপাট, কটা মৰা, পাশবিক অত্যাচাৰৰ কোবত টিকিব নোৱাৰি অসমীয়া মানুহ ভগনীয়া হৈ দিহিঙে দিপাঙে যাবলগীয়া হোৱাত গাঁও ভূঁই উচন যোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰহ ঠাই হাবি জংঘলেৰে ভৰি পৰিছিল। গতিকে ইয়াত আমাক যি 4টা কাৰণ দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি মানৰ অত্যাচাৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো মানুহ বেলেগ দেশলৈ পলাই গৈছিল। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 8, নিউভিলে চিংফুসকলক পৰাস্ত কৰে। অপশ্যন এ 1825 খ্ৰীষ্টাব্দত,
অপশ্যন বি 1826 খ্ৰীষ্টাব্দত, অপশ্যন চি 1827 খ্ৰীষ্টাব্দত, অপশ্যন ডি 1828 খ্ৰীষ্টাব্দত। 1825 খ্ৰীষ্টাব্দৰ জুন মাহত নিউভিলে চিংফুসকলক পৰাস্ত কৰিছিল। তো গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1825 খ্ৰীষ্টাব্দত। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 9, ইয়াণ্ডাবু সন্ধিৰ কোনটো অনুচ্ছেদৰ ভিত্তিত ইংৰাজে অসমত অধিকাৰ সাব্যস্ত কৰিছিল? তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দ্বিতীয় অনুচ্ছেদ, অৰ্থাৎ দ্বিতীয় অনুচ্ছেদৰ ভিত্তিতে ইংৰাজে অসমত অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা পাইছিল। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত বসবাস কৰা তোমালোকৰ পৰিয়ালটো দেউতাৰ চাকৰি বদলীকৰণৰ বাবে বৰ্তমান মেঘালয়ত বসতি স্থাপন কৰিলে। এয়া হ'ল অপশ্যন এ বাহ্যিক প্ৰব্ৰজন, অপশ্যন বি আন্তঃৰাজ্যিক প্ৰব্ৰজন, অপশ্যন চি ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন আৰু অপশ্যন ডি গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন। মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন ঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বুলি কোৱা হয়। আৰু ইয়াত আমাক যিটো প্ৰব্ৰজনৰ কথা কৈছে এইটো যিটো এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ প্ৰব্ৰজন ঘটিছে, গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন। নেক্সট কুৱেশ্যন নম্বৰ 11, ক্ষেত্ৰ অধ্যয়নৰ বাবে বিদ্যালয়ৰ পৰা যোৱা তোমালোকৰ দলটো কংকন উপকূলত উপস্থিত হ'লা। তোমালোকৰ বৰ্তমান অৱস্থান হ'ব, আমি পাইছোঁ যে কামবে উপসাগৰ আৰু গোৱাৰ মাজৰ উত্তৰ অংশটোৰ নামেই হৈছে কংকন উপকূল। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কামবে উপসাগৰ আৰু গোৱাৰ মাজত। নেক্সট কুৱেশ্যন নম্বৰ 12ত দিছে ভাৰতৰ জনসংখ্যাৰ তুলনাত জনমূৰি আয়ৰ পৰিমাণ কম। ইয়াৰ কাৰণ হ'ল, ইয়াত আমাৰ যিটো এ বি আৰু ডি যিকেইটা পইণ্ট দিছে এই গোটেইকেইটা শুদ্ধ হয়, কেৱল চি যিটো দিছে বৰ্ধিত জনসংখ্যাৰ সৰহসংখ্যক মানৱ সম্পদ এইটো অশুদ্ধ। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1, 2 আৰু 4 শুদ্ধ, 3 অশুদ্ধ। এবাৰ আমি কুৱেশ্যন নম্বৰ 13লৈ। কুৱেশ্যন নম্বৰ 13 এটা উক্তি দিছে, উত্তৰ ভাৰতৰ নদীসমূহে সৃষ্টি কৰা প্লাৱনভূমি বহল হয়। আৰু বি নম্বৰ উক্তিটো দিছে উত্তৰ ভাৰতৰ নদীসমূহে সঘনে সুঁতি নহলায়। আমি ভাৰতবৰ্ষৰ ভূগোল পাঠটোত পাইছিলোঁ যে উত্তৰ ভাৰতৰ নদীবোৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন আৰু এই নদীবোৰে সঘনে সুঁতি সলাই থাকে, সেয়েহে ইহঁতৰ প্লাৱনভূমি বহল। গতিকে আমি দেখা পালোঁ যে এই উক্তিটো সত্য, কিন্তু বি উক্তিটোৰ যিটো দিছে উত্তৰ ভাৰতৰ নদীসমূহে সঘনে সুঁতি নহলায় এইটো অশুদ্ধ। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি এ শুদ্ধ আৰু বি অশুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 14ত এটা উক্তি দিছে, এছাৰচন বৰ্তমান বিশ্বৰ বৃহত্তম জনবহুল দেশ হিচাপে পৰিগণিত হোৱা ভাৰতৰ এটা প্ৰধান প্ৰত্যাহ্বান হৈ পৰিছে। এইটো শুদ্ধ হয়। আৰু ইয়াৰ কাৰণ যিটো দিছে ৰিজনটো জনসংখ্যাৰ বৃদ্ধিৰ বাবে পৰিৱেশীয় সমস্যা ক্ৰমাগত বৃদ্ধি হৈছে, এইটো শুদ্ধ হয়। আৰু এই উক্তিক সঠিকভাৱে ব্যাখ্যা আগবঢ়াইছে। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এ আৰু আৰ উভয় শুদ্ধ, আৰ হৈছে এৰ শুদ্ধ বিৱৰণী। যোগ্য যে বৰ্তমান ভাৰতৰ জনসংখ্যা ইয়াৰ পূৰ্বে যিটো চীনৰ জনসংখ্যা সকলোতকৈ বেছি বুলি তোমালোকে কিতাপত পাইছিলা, কিন্তু তাক অতিক্ৰম কৰিছে। কিন্তু কিতাপৰ মতে যদি চাবলৈ যাওঁ তেতিয়াহ'লে কিন্তু উক্তি এইটো অশুদ্ধ হ'ব, কাৰণ বিশ্বৰ বৃহত্তম জনবহুল দেশ বুলি তোমালোকৰ কিতাপত চাইনা বা চীনৰ নামহে আছে। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 15, চিৰসেউজীয়া উদ্ভিদৰ বাবে প্ৰয়োজনীয় গড় উষ্ণতা হ'ল। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 25 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 27 ডিগ্ৰী চেণ্টিগ্ৰেড। লগতে তোমালোকে মনত ৰাখিবা যে এক্সামত আহিও যাব পাৰে কেনেবাকৈ, যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ 25 চেণ্টিগ্ৰেডৰ পৰা 27 চেণ্টিগ্ৰেড, তেনে অঞ্চলতহে চিৰসেউজীয়া উদ্ভিদ দেখা যায়। কুৱেশ্যন নম্বৰ 16ত দিছে ভাৰতৰ সোঁ মাজেৰে পাৰ হৈ যোৱা ৰেখাডাল হ'ল অপশ্যন এ বিষুৱ ৰেখা, বি মকৰ ক্ৰান্তি, চি কৰ্কট ক্ৰান্তি, ডি মুখ্য দ্ৰাঘিমা ৰেখা। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কৰ্কট ক্ৰান্তি। নেক্সট কুৱেশ্যন নম্বৰ 17ত দিছে ভাৰতত অৱস্থিত হ্ৰদ কেইটা হ'ল। ইয়াত আমাক এ বি চি ডিত যি 4টা অপশ্যন দিছে প্ৰতিটো অপশ্যনতে 3টাকৈ হ্ৰদৰ নাম উল্লেখ কৰিছে। আৰু ইয়াৰ ভিতৰত ভাৰতত অৱস্থিত হ্ৰদ কেইটা হ'ল অপশ্যন এ চিল্কা, কুলাৰ, পুলিকট। নেক্সট কুৱেশ্যন নম্বৰ 18ত দিছে মেনগ্ৰোভ হ'ল। মেনগ্ৰোভ হৈছে এবিধ বহুদ্বীপীয় উদ্ভিদ যাক সুন্দৰবনত আৰু মহানদী গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ বহুদ্বীপ অঞ্চলত পোৱা যায়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বহুদ্বীপীয় উদ্ভিদ। ডিয়াৰ ষ্টুডেণ্ট, ভাৰতবৰ্ষৰ ভূগোল এই পাঠটোৰ ওপৰত মই এটা অতিকে সুন্দৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' ইতিমধ্যে বনাই ৰাখিছোঁ। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তোমালোকে চাব পাৰিবা, তোমালোকৰ এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। কুৱেশ্যন নম্বৰ 19, অৱৰোধন আৰু সন্তুলনৰ নীতি তলৰ কোনখন চৰকাৰৰ অন্তৰ্গত? তো ইয়াত আমাক যি 4খন চৰকাৰৰ কথা উল্লেখ কৰিছে তাত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ৰাষ্ট্ৰপতীয় চৰকাৰ, অৰ্থাৎ অৱৰোধন আৰু সন্তুলনৰ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য। নেক্সট কুৱেশ্যন নম্বৰ 20, তলৰ
কোনকেইখন দেশ এককেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত ইয়াত আমাক যি 4খন দেশৰ কথা উল্লেখ কৰিছে তাৰে ভিতৰত ব্ৰিটেইন ফ্ৰান্স আৰু নেদাৰলেণ্ড এককেন্দ্ৰিক চৰকাৰৰ অন্তৰ্গত গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 2 আৰু 4 কোৱেশ্চন নম্বৰ 21ত দিছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল ইয়াত আমাক অপশ্যনে যিটো দিছে কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য এইটো হয় আৰু বি নম্বৰ যিটো দিছে বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড় এইটো এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য হয় আৰু ডি নম্বৰ যিটো দিছে এই চৰকাৰত মন্ত্ৰী পৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ এইটো হয় গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 2 4 শুদ্ধ নেক্সট কুৱেশ্চন নম্বৰ 22 যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় অপশ্যন এ ইংলেণ্ড বি আমেৰিকা চি কানাডা ডি ফ্ৰান্স আমি পাইছিলোঁ যে আমেৰিকাতে প্ৰথমখন যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সৃষ্টি হৈছিল সেইবাবে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বোলা হয় গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আমেৰিকা কুৱেশ্চন নম্বৰ 23 দিছে জিগমে খেছৰ নামগিয়েল ৱাংচুক হ'ল ইয়াত যি 4খন দেশৰ কথা কৈছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভূটানৰ ৰজা নেক্সট কুৱেশ্চন নম্বৰ 24 দুটা উক্তি দিছে তাৰে এ নম্বৰটো দিছে ৰাষ্ট্ৰপতীয় চৰকাৰৰ সংবিধানখন অনমনীয় এইটো শুদ্ধ হয় আৰু বি নম্বৰ দিছে সংবিধানখন অনমনীয় হ'লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰাত জটিলতা আহে এইটো কিন্তু অশুদ্ধ গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 শুদ্ধ 2 অশুদ্ধ কুৱেশ্চন নম্বৰ 25 প্লাছ MCQ ইয়াত এটা উক্তি দিছে প্ৰথমতে সংসদীয় চৰকাৰক ৱেষ্টমিনিষ্টাৰ মডেল বুলি কোৱা হয় এই উক্তিটো শুদ্ধ হয় আৰু ইয়াৰ যিটো কাৰণটো দিছে কিয়নো সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান হৈছে ইংলেণ্ড এইটো শুদ্ধ হয় আৰু এই উক্তিৰ সঠিক ব্যাখ্যা আগবঢ়াইছে গতিকে এটা আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এ আৰু আৰ উভয় শুদ্ধ আৰ হৈছে এৰ শুদ্ধ বিৱৰণী ষ্টুডেণ্ট কুৱেশ্চন পেপাৰখনৰ গ্ৰুপ এ ইমানতে শেষ হৈছে গ্ৰুপ বিৰ পাৰ্ট 1 ইয়াত আমাৰ কুৱেশ্চন নম্বৰ 26ত দিছে ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত উল্লেখ কৰা তো ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত হিচাপে আমি লিখিব পাৰোঁ 1 নম্বৰ পইণ্টটো মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ কোম্পানীক 1 কোটি টকা পৰিশোধ কৰিব লাগিব আৰু 2 নম্বৰ পইণ্টটো লিখিব পাৰা আৰাকান আৰু টেনাচেৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব তো এনেধৰণে 5টা পইণ্ট দিছে তোমালোকৰ কিতাপত তাৰ পৰা যিকোনো দুটা চৰ্ত লিখিলে হ'ব নেক্সট কুৱেশ্চন নম্বৰ 27ত দিছে মানসকলে অসম অধিকাৰ কৰা ঘটনাই ব্ৰিটিছসকলক অসমলৈ আগমনৰ সুযোগ দিছিল যুক্তি দৰ্শাই বৰ্ণনা কৰা তো 4 মাৰ্কছ দিছে আমি অলপ লিখিব লাগিব ইয়াৰ এনসাৰটো তোমালোকে মানৰ অসম আক্ৰমণ এই পাঠটোৰ পৰা লিখিবা খুব সুন্দৰভাৱে আছে কিতাপতে নেক্সট কুৱেশ্চন নম্বৰ 22 দিছে কি পৰিস্থিতিত ইংগো বাৰ্মা যুদ্ধ সংঘটিত হৈছিল আৰু ইয়াৰ ফলাফল সম্পৰ্কে লিখা এইটো 5 মাৰ্কছ দিছে আমি অলপ বহলাই লিখিব লাগিব ইয়াৰ উত্তৰটো লিখিব পাৰা অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলবোৰত মানসকলৰ অস্তিত্বই ব্ৰিটিছসকলৰ শক্তিৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছিল মানৰ অগ্ৰগতিক বাধা দিয়াৰ বাবে 1824 চনৰ পৰা 1826 চনলৈ প্ৰথম ইংগো বাৰ্মা যুদ্ধ সংঘটিত হৈছিল আৰু এই ইংগো বাৰ্মা যুদ্ধৰ সমাপ্তি ঘটিছিল ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা আৰু ইয়াৰ ফলাফল হিচাপে তোমালোকে যিটো ইয়াণ্ডাবু সন্ধিৰ যিখিনি ফলাফল সেইখিনিকে লিখি দিলে হ'ব এইটো তোমালোকে নিজে ট্ৰাই কৰিবা নেক্সট গ্ৰুপ বিৰ যিটো পাৰ্ট 2 তাৰে কুৱেশ্চন নম্বৰ 29ত দিছে ভাৰতৰ অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য লিখা তোমালোকৰ ভাৰতবৰ্ষৰ ভূগোল নামৰ পাঠটোত ভাৰতৰ অৰ্থনীতিৰ মুঠ 6টা বৈশিষ্ট্য দিছে তাৰ ভিতৰত যিকোনো তিনিটা লিখি দিলে হ'ব যেনে নিম্ন জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি অত্যধিক জনসংখ্যাৰ চাপ তো এই তিনিটা লিখি দিলে হ'ব নেক্সট কুৱেশ্চন নম্বৰ 32ত দিছে হিমালয়ৰ পৰ্বতমালা সৃষ্টিৰ প্ৰক্ৰিয়াটো চমুকৈ বৰ্ণনা কৰা এই কুৱেশ্চনটোৰ এনসাৰ ইয়াত যিকেইটা মই ফটো মাৰি দিছোঁ ইয়াৰ মাজতে আছে তোমালোকৰ পাঠ্যপুথিতে আছে তাৰ পৰা তোমালোকে অলপ সুন্দৰকৈ সজাই পৰাই লিখিলে হ'ব নেক্সট কুৱেশ্চন নম্বৰ 31ত এটা দফা দিছে আৰু দফাটোৰ পৰা আমাক তিনিটা কুৱেশ্চনৰ উত্তৰ লিখিবলৈ দিছে তাৰে দফাটো তোমালোকে ভালকৈ পঢ়িবা তো ইয়াত আমাক উৎসটো দিছে সমাজ বিজ্ঞান ভূগোল খণ্ড পৃষ্ঠা নং 75 তো তাৰ পৰা এ নম্বৰ প্ৰশ্নটো দিছে ভাৰতলৈ অবৈধভাৱে প্ৰব্ৰজন কৰা এখন দেশৰ নাম লিখা এইটো তোমালোকে বাংলাদেশ লিখি দিলে হ'ব আৰু বি নম্বৰ দিছে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ এটা কাৰণ লিখা জনসংখ্যা বৃদ্ধিৰ কাৰণ হিচাপে তোমালোকে ভাৰতলৈ ঘটা অবৈধ অনুপ্ৰব্ৰজনকাৰীৰ সুদ এইটো লিখিলে হ'ব আৰু চি নম্বৰ দিছে জনসংখ্যা বৃদ্ধিয়ে ভাৰতত সৃষ্টি কৰা দুটা সমস্যাৰ উদাহৰণ দিয়া ইয়াৰ এনসাৰ হিচাপে তোমালোকে লিখিব পাৰা জনসংখ্যা বৃদ্ধিৰ ফলত প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মানুহৰ চাপ বৃদ্ধি পাইছে আৰু এনেধৰণে তোমালোকে আৰু এটা পইণ্ট লিখি দিলে হ'ব নেক্সট পাৰ্ট 3 অৰ্থাৎ কুৱেশ্চন নম্বৰ 32 লাষ্ট কুৱেশ্চন ৰাষ্ট্ৰপতীয় চৰকাৰখন সংসদীয় পদ্ধতিৰ চৰকাৰতকৈ কি ক্ষেত্ৰত পৃথক ইয়াত আমি সংসদীয় পদ্ধতি আৰু ৰাষ্ট্ৰপতীয় চৰকাৰৰ মাজৰ পাৰ্থক্য উল্লেখ কৰিলে হ'ব কিতাপতে আছে তোমালোকে তাৰ পৰা এইটো নিজে বনাই লিখিবা
তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল প্ৰিভিয়াছ ইয়েৰৰ ক্লাছ 9ৰ ছেকেণ্ড ইউনিট টেষ্টৰ ছ'চিয়েল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ'টো যদি তোমালোকে ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেধৰণে বিভিন্ন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত পাই থাকিবা। 22 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব দুখনমান ডিষ্ট্ৰিক্টত। তো কুৱেশ্যন পেপাৰ সম্পূৰ্ণ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত পাবা। তো চাই থাকিবা এনেদৰে RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ ধন্যবাদ।